শিক্ষকসকলে আমাৰ জীৱনৰ মূল্য কি তাক শিকায়, আমাৰ জীৱনৰ প্ৰতিটো সমস্যাৰ সন্মুখীন হ'বলৈ শিকায়। শিক্ষাগুৰুসকলৰ শিক্ষাই আমাৰ জীৱনত উন্নতিৰ শীৰ্ষত যাব শিকায়। জীৱনৰ সফলতাৰ আঁৰত শিক্ষাগুৰুৰ শিক্ষা আৰু আশীৰ্বাদেই সকলো বুলি ক'ব পাৰোঁ। সকলোকে সঠিক পথ দেখুওৱা, উন্নতিৰ পথ দেখুওৱা শিক্ষাগুৰুৰ ভূমিকাই আটাইতকৈ বেছি বুলি ক'ব পাৰি। আৰু এতিয়া ক'ব বিচাৰিছোঁ 5 ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস আৰু শিক্ষকসকলক সন্মান জনোৱাৰ বাবে এই দিনটো কিয় বাছি লোৱা হ'ল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন 1888ৰ 5 ছেপ্টেম্বৰৰ দিনটোতে তেওঁ জন্মগ্ৰহণ কৰিছিল তামিলনাডুত। তেওঁ এজন শিক্ষাগুৰু আছিলে, অৱশ্যে তেওঁ এজন দাৰ্শনিকো আছিল আৰু লগতে তেওঁৰ দুটা ভাল পৰিচয়ো আছে। সেই দুটা হৈছে তেওঁ দেশৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিলে আৰু দ্বিতীয় ৰাষ্ট্ৰপতি। তেওঁৰ এই 5 ছেপ্টেম্বৰ দিনটো তেওঁ যেতিয়া শিক্ষাদান কৰি আছিল, তেওঁৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁক কৈছিল যে আমি 5 ছেপ্টেম্বৰ দিনটো আপোনাৰ জন্মদিন হিচাপে পালন কৰিম। তেতিয়া তেওঁ কৈছিল, মোৰ জন্মদিন হিচাপে পালন নকৰি এই দিনটোত তেওঁলোকে যাতে শিক্ষক দিৱস হিচাপে পালন কৰে। আৰু তেতিয়াৰ পৰাই এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে। বাৰু আজি ভিডিঅ'টো এইখিনিয়ে। ভাল লাগিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।